নমস্কাৰ বন্ধু বান্ধৱীসকল। এজন চৰাইৰ মাংস বিক্ৰী কৰা মানুহ আছিল। তেওঁ সদায় হাবিলৈ গৈ চৰাই বধ কৰিছিল আৰু সেই চৰাইৰ মাংস বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। এদিনাখনৰ কথা, মানুহজনে চৰাই ধৰিব বুলি হাবিলৈ গ'ল। হঠাতে তেওঁ এটা অদ্ভুত ধুনীয়া চৰাই দেখিবলৈ পালে। মানুহজনে অতি সাৱধানে আগবাঢ়ি গ'ল আৰু চৰাইটোক জালত পেলালে আৰু পিঞ্জৰাত সুমুৱাই বন্ধ কৰি দিলে। এনেতে চৰাইটোৱে মাত লগালে, তুমি মোক এৰি দিয়া। মানুহজনে ক'লে, মই তোমাক মাৰি তোমাৰ মাংস বজাৰত বিক্ৰী কৰি টকা পাম। তেতিয়া চৰাইটোৱে ক'লে, তুমি যদি মোক এৰি দিয়া তেনেহ'লে মই তোমাক 3টা উপদেশ দিম, যিবোৰে তোমাৰ জীৱনটোকে সলনি কৰি দিব। মাংস বিক্ৰী কৰা মানুহজনে ভাবিলে, এই সৰু চৰাইটোৰ মাংস বিক্ৰী কৰি সামান্য টকাহে পাম, কিন্তু যদি চৰাইটোৰ উপদেশকেইটা সঁচাকৈয়ে কামত আহে তেনেহ'লে জীৱনত বহুত উন্নতি কৰিব পাৰিম। সি ক'লে, ঠিক আছে। চৰাইটোৱে ক'লে, প্ৰথম উপদেশটো মই তেতিয়া দিম যেতিয়া মই পিঞ্জৰাৰ পৰা মুক্ত হৈ উৰি থাকিম। দ্বিতীয় উপদেশটো মই তেতিয়াহে দিম যেতিয়া মই সৌ প্ৰকাণ্ড গছডালৰ ডালত বহিম। আৰু তৃতীয় উপদেশটো তেতিয়াহে দিম যেতিয়া মই ডালটোৰ পৰা উৰি গৈ বহু ওপৰলৈ গুচি যাম। চৰাই বিক্ৰেতাজনে পিঞ্জৰাৰ দুৱাৰখন খুলি দিলে। চৰাইটোৱে বাহিৰলৈ ওলাই উৰি উৰি ক'বলৈ ধৰিলে, মোৰ প্ৰথম উপদেশটো হ'ল, অতীতত হৈ যোৱা ভুলবোৰৰ বাবে অত্যাধিক অনুশোচনা কৰি নিজকে দুখ কষ্টৰে ভৰাই নুতুলিব। এনেদৰে কৈ চৰাইটো গছৰ ডালত বহিল। মাংস বিক্ৰেতাজনে ক'লে, ঠিক আছে, এতিয়া তোমাৰ দ্বিতীয় উপদেশটো দিয়া। চৰাইটোৱে ক'লে, দ্বিতীয় উপদেশটো হ'ল এনেকুৱা একো কথা বিশ্বাস নকৰিব যিটোৱে আপোনাৰ কমন চেন্সৰ বিপৰীতে গৈছে, যদি আপোনাৰ ওচৰত ইয়াৰ কিবা প্ৰমাণ নাথাকে। এনেদৰে কৈ চৰাইটোৱে ডালৰ পৰা উৰি গ'ল আৰু হাঁহি হাঁহি ক'লে, আপুনি এজন মূৰ্খ, মোৰ পেটৰ ভিতৰত 2টা ডাঙৰ ডাঙৰ হীৰাৰ টুকুৰা আছে। আপুনি যদি মোক এৰি নিদি মোক কাটি পেলালেহেঁতেন তেনেহ'লে আপুনি সেই হীৰাৰ টুকুৰা 2টাৰ মালিক হ'লহেঁতেন আৰু অতি সোনকালে এজন ধনী মানুহ হৈ গ'লহেঁতেন। এই কথাষাৰ শুনি মানুহজনে অনুশোচনা কৰিবলৈ ধৰিলে। এই কথা ভাবি দুখতে ভাগি পৰিল যে তেওঁ কিমান ডাঙৰ এটা ভুল কৰি পেলালে আৰু ক'বলৈ ধৰিলে, মই এই মূৰ্খামিৰ কথা জীৱনত পাহৰিব নোৱাৰিম। কিছু সময়ৰ পিছত অলপ সুস্থিৰ হৈ তেওঁ চৰাইটোক ক'লে, চৰাইটোৱে উৰি উৰি ক'লে, মই কেৱল আপোনাৰ পৰীক্ষা লৈ আছিলোঁ। আপুনি ধৰিব পাৰিছেনে যে আপুনি প্ৰথম উপদেশ 2টা মানিব পৰা নাই আৰু তৃতীয় উপদেশটো জানিব বিচাৰিছে? মোক এৰি দি আপুনি যি ভুল কৰিছে তাৰ বাবে আপুনি অনুশোচনা কৰি কষ্ট পাইছে। দ্বিতীয়তে, মই এটা সৰু চৰাই, মোৰ পেটত কেনেদৰে 2টা ডাঙৰ ডাঙৰ হীৰাৰ টুকুৰা থাকিব? মোৰ কথাটো আপুনি অন্ধৰ দৰে বিশ্বাস কৰি লৈছে, নিজৰ কমন চেন্সক কামত লগোৱা নাই। এনেদৰে আপোনাক যিকোনো মানুহে মূৰ্খ বনাব পাৰিব। আপুনি যেতিয়া এই 2টা উপদেশকে মানিব পৰা নাই, তৃতীয়টো শুনি কি কৰিব? চৰাইৰ মাংস বিক্ৰেতা মানুহজনে নিজৰ ভুল বুজিব পাৰিলে আৰু চৰাইটোক তৃতীয় উপদেশটো দিবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। চৰাইটোৱে উৰি উৰি ক'লে, ঠিক আছে, মোৰ তৃতীয় উপদেশটো হ'ল, আপুনি ইতিমধ্যে যিবোৰ জানে তাক যদি কামত নলগায় তেনেহ'লে নতুন কিবা জনাৰ বাবে আগ্ৰহ দেখুওৱাৰ কোনো প্ৰশ্নই নুঠে। এনেদৰে কৈ চৰাইটো উৰি গুচি গ'ল। কিন্তু এই 3টা মূল্যৱান উপদেশ চৰাই বিক্ৰেতাজনৰ মনত বহু পৰিৱৰ্তন আনিলে। আমি সকলোৱে ভুল কৰোঁ, কিন্তু সেই ভুলৰ বাবে অনুশোচনা কৰি কৰি নিজৰ যন্ত্ৰণা নবঢ়াব। যিটো ইতিমধ্যে হৈ গৈছে তাৰ বাবে নিজকে শাস্তি নিদিব, কাৰণ হৈ যোৱা কাম কেতিয়াও নোহোৱা কৰিব নোৱাৰি। নিজৰ কমন চেন্সক কামত লগাওক। কেতিয়াও কাকো অন্ধৰ দৰে বিশ্বাস নকৰিব, নহ'লে আপুনি ঠগ খাব পাৰে। আৰু অৱশেষত আপুনি যি জানে তাক যদি এপ্লাই নকৰে তেনেহ'লে আপোনাৰ বেলেগ কথা জনাৰ প্ৰয়োজন নাথাকে। ভগৱানে তেতিয়াহে আপোনাক আৰু কিবা দিব যেতিয়া আপুনি নিজৰ জ্ঞান কামত লগাব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।